কন্যাক লৈ পত্নী পলাল কন্যাক বিচাৰি পুণ্য দাসৰ হাহাকাৰ যদি ছোৱালীজনী নাপাওঁ মোৰ জীৱনটো কোনো অৰ্থই নাই সুখৰ সংসাৰত আউল লগোৱা ৰাজাক কৰায়ত্ব কৰাৰ আৰ্জিৰে জাগিৰোড থানাত পুণ্য দাসৰ এজাহাৰ আজি 4 বছৰে মোক এনেকুৱা অশান্তি কৰিছে মই এটা ৰাতি শান্তিত শুব নোৱাৰোঁ যেতিয়াই মানে ভাত খাবলৈ ল'ম শুবলৈ ল'ম সি ফোন কৰিব তাৰপিছত আমাৰ মাজত কাজিয়া হয় কাজিয়া হোৱাৰ পিছত সেইখন মোবাইল ভাঙো মই মোবাইল 10টামান মোবাইল কিনি দিছোঁ 10টামান মোবাইল কিনিছোঁ এই ল'ৰাটোৰ কাৰণে এই ল'ৰাটোৰ লগত মানে ৰিলো বনাইছে আৰু ফটোও পাইছে মোৰ মাইকী মানুহজনী যি কৰে মই সেইটো জানিবলগীয়া নাই কিন্তু মোৰ ছোৱালীজনীৰ ভৱিষ্যতটো কি কৰিব গতিকে মোৰ ছোৱালীজনীৰ ভৱিষ্যতটো লাগে মোক সেইকাৰণে আপোনালোকৰ ওচৰত সহায় বিচাৰি আছোঁ এই চানগ্লাছৱালা ৰাজাৰ কাৰণে 4 বছৰে অশান্তি হৈছিল পুণ্য দাসৰ সংসাৰত খাওঁতে শুওঁতে পত্নীলৈ ফোন কৰি ৰাজাই দুৰ্বিষহ কৰিছিল জীৱন ঘনে ঘনে পত্নীলৈ অহা ৰাজাৰ ফোনত অতিষ্ঠ হৈ 10টাৰো অধিক মোবাইল ভাঙি গুৰি কৰিছে পুণ্য দাসে মোবাইল ভাঙি আকৌ কিনিও দিছে পুণ্য দাসে স্বামীয়ে কিনি দিয়া মোবাইলত ড্ৰিল বনাই 11 দিনৰ পূৰ্বে ৰাজাৰ সৈতে পলাই গ'ল পত্নী কিন্তু লগত লৈ যোৱা 7 বছৰীয়া কন্যাই টোপনি হৰিছে পুণ্য দাসৰ কন্যাৰ পঢ়া শুনাৰ লগতে ভৱিষ্যতৰ চিন্তাত পত্নীক মাফ কৰি দিবলৈ ৰাজি পুণ্য দাস কন্যাৰ স্বাৰ্থত পত্নী উভতি আহিলে ভাড়া ঘৰ লৈ দিয়াৰ কথা ভাবিছে লোকজনে মানুহজনী যদি আহে মোৰ ছোৱালীজনীৰ ভৱিষ্যতটো চাই তাই মোৰ চকু আগত ক'ৰবাত ভাড়া ঘৰত থাকক লাগে মই খৰচ দিম ছোৱালীজনীলৈ তাইক পঢ়াওক ভাল শিক্ষা দিয়ক যাতে তাই যিখিনি ভুল কাম কৰিছে যাতে বাচ্চাজনীৰ ভৱিষ্যত যাতে চিন্তা কৰি যাতে মানে পঢ়া শুনাত মানে আগুৱাই লৈ যায় তাৰ কাৰণে মই দিনে ৰাতিয়ে কাম কৰি হ'লেও তাইক পঢ়াবলৈ চেষ্টা কৰিম ছাৰ দুটা সন্তানৰ পিতৃ ৰাজাক জাগিৰোড আৰক্ষীয়ে কৰায়ত্ব কৰিব পাৰিলেই পূৰণ হ'ল পুণ্য দাসৰ হাবিয়া জাগিৰোডৰ পৰা অজয় পালৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট